নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বৰুৱা আপোনালোকৰ মাজলৈ লৈ আছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে কনষ্টেবল GD SSC কনষ্টেবল GD অনলাইন এপ্লিকেশ্যনৰ বিষয়ে আপোনালোকক মই জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। 2024-25 বৰ্ষৰ কেতিয়া এপ্লাই হ'ব কনষ্টেবল GD সেই বিষয়ে মই আপোনালোকক জনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে যদি SSC GDত এপ্লাই কৰিম বুলি ভাবি আছে বা কেতিয়া এপ্লাই হ'ব বুলি যদি মনতে ভাবি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে চাব। ইয়াত মই আপোনালোকক দেখাই আছোঁ SSC GD কেতিয়া এপ্লাই হ'ব। এইখন হ'ল SSCৰ কেলেণ্ডাৰ 2024-25 বৰ্ষৰ এইখন কেলেণ্ডাৰ হয় এক্সামিনেশ্যনৰ। ইয়াত আপোনালোকে চাব জুনিয়ৰ ইঞ্জিনিয়াৰ 28 মাৰ্চত এপ্লাই হৈছিল, 18 এপ্ৰিলত শেষ হৈছিলে। আৰু ইয়াত যেইকেইটা পোষ্ট আছে 1, 2, 3, 4, 5 টোটেল ইয়াত 9টা পোষ্ট আছে। তো 9টা পোষ্টৰ এপ্লাই কিন্তু ইয়াত যিটো তাৰিখত দিয়া আছে সেই তাৰিখতে এপ্লাই আৰম্ভ হৈছে আৰু ইয়াত যিটো লাষ্ট ডেট দিয়া আছে সেইটো তাৰিখতে লাষ্ট ডেট শেষ হৈছে। আৰু লাষ্ট আমাৰ বৰ্তমান এপ্লাই হৈ আছে 8 নম্বৰ পোষ্টটো জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ। এই বিষয়ে মই ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে মোৰ চেনেলতে চাব পাৰিব। আৰু এইটো পোষ্টৰ এপ্লাই 2 আগষ্ট 2024 আৰম্ভ হৈছে আৰু 25 আগষ্ট 2024 শেষ হ'ব। ইয়াৰ পৰীক্ষাটো অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব। এই কেলেণ্ডাৰখন মতে ইয়াত যি তাৰিখত এপ্লাই হ'ব লগা আছিলে সেই তাৰিখতে গোটেইকেইটা পোষ্ট এপ্লাই হৈছে আৰু যিটো লাষ্ট ডেট আছিলে সেই তাৰিখতে লাষ্ট ডেট চলি আছে। গতিকে এতিয়া আমাৰ 8 নম্বৰ পোষ্টটো এপ্লাই হৈ আছে। নেক্সট আহিব আমাৰ 9 নম্বৰ পোষ্ট। 9 নম্বৰ পোষ্টটোত আছে আমাৰ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ, অৰ্থাৎ আমি যিটো কনষ্টেবল GD বুলি কওঁ। তো এইটোত যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে তেখেতসকলে 27 আগষ্ট 2024 পৰা 5 অক্টোবৰ 2024লৈকে এপ্লাই কৰিব পাৰিব। যেতিয়া অফিচিয়েলি নটিফিকেশ্যন আহিব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে নটিফিকেশ্যন অহাৰ লগে লগে আপোনালোকে গম পায়। আৰু মই এই ভিডিঅ'টোত এইটোৱে জনাই দিলোঁ যে আপোনালোকে 27 আগষ্টৰ পৰা SSC GD কনষ্টেবল অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব। যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে তেখেতসকলে এপ্লাই কৰিব পাৰিব। আৰু ৰিটেন এক্সামৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে মই আহ্বান জনালোঁ যাতে সকলোৱে এইবাৰ যিসকলে পাছ কৰিব নোৱাৰিলে সেইসকল কেণ্ডিডেটে যাতে এইবাৰ পৰীক্ষাত পাছ কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। কেনেকুৱা পালে আপোনালোকে মোক জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এপ্লাই কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ভিডিঅ'বিলাক পাই থাকে। আজিৰ ভিডিঅ' এইখিনি আছিলে। বাই বাই।